প্ৰথমতে সকলোকে নমস্কাৰ জনাইছোঁ লগতে লৈ আহিছোঁ এখন চাওকচোন একেবাৰে টেষ্টি আৰু হেলদি এখন থালি সঁচাকৈ কৈছোঁ বন্ধু বান্ধৱীসকল বহুতেই সোৱাদ লগা এখন থালি লৈ আহিছোঁ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব বিচাৰিছোঁ কেনে ধৰণে বনালো এয়া কেঁচা ৰঙলাও লগতে এয়া কোমোৰা জালি চাওকচোন ইমান ধুনীয়াকৈ কেইটামান লৈ থোৱা আছে বজাৰ দিনাখন ললোঁ এতিয়া ভাবিলোঁ এখন সুন্দৰ নিৰামিষ থালি এখন যোগাৰ কৰোঁ সেয়েহে এতিয়া মই সুন্দৰকৈ কাটি কুটি লওঁ আপোনালোকে চাই থাকক এয়া দুফাল কৰিলোঁ এফাল ৰাখি থম একেচতে গোটেইখিনি নবনাওঁ কাৰণ আমাৰ তিনিজনহে মানুহ বাকি যিখিনি আমাৰ হোটেলৰ ষ্টাফ আছে সকলোৱে হোটেলতে খায় কোমোৰাটো কটাৰ আগত এনেকৈ তিনডাল আগ দি লয় আমাৰ আগতে আইতাহঁতে মাহঁতে সেয়েহে মৌ দি লৈছোঁ তিনডাল আগ দি সমানে দুটুকুৰা কৰি এতিয়া মই সকলোখিনি কাটি লওঁ আপোনালোকে ভিডিওটো চাই থাকক চাই যদি ভাল পায় প্লিজ লাইক কমেন্ট কৰিবলৈ নাপাহৰিব নতুনকৈ যিসকলে চাইছে চেনেলটি যাতে সাবস্ক্ৰাইব কৰে আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি থয় এনে ধৰণৰ কিছুমান সুন্দৰ ভিডিও আপোনালোকলৈ আগবঢ়াবলৈ সাহস পাম আৰু লগতে এইকেইদিন মোৰ ভিডিওবিলাকত আপোনালোকে যথেষ্ট সঁহাৰি জনাইছে সেইবাবে অন্তৰৰ পৰা বহুত ধন্যবাদ নহৰু পিয়াজ আৰু এফালে ৰঙালাও এফাল থৈ দিলোঁ বাকিখিনি কাটি কুটি ধুনীয়াকৈ ললোঁ মই হোটেলতে আছোঁ যিহেতু আমাৰ ৰন্ধা বঢ়া সকলো আমাৰ হোটেলতে হয় মানে হোটেলৰ যিটো কিচেন তাতে হয় আৰু বাকি মানে মই দিনটো হোটেলতে থাকোঁ সেয়েহে নিজৰ ৰুমত গৈ পাকঘৰত বনাবলৈ সময় নাথাকে মই 8টা বজাৰ পৰাই দোকানত থাকিব লাগে সেয়েহে মানে দোকানতে আছোঁ আৰু দোকানৰ যিটো মানে হোটেলৰ কিচেন তাতে বনাই আছোঁ আৰু বাকি আপোনালোকে চাই থাকক প্ৰথমতে সৰিয়হৰ তেলখিনি গৰম কৰি ললোঁ আৰু পিয়াজ দি দিলোঁ নহৰু দি দিলোঁ গোটাকৈ এটা জলকীয়া দিছোঁ আমাৰ মানে গোটেইখিনিয়ে জ্বলা নাখায় সেয়েহে মই গোটাকৈ দি থৈছোঁ আমাৰ মানুহজনে এনে ধৰণে মানে তেলত দিয়া জলকীয়াটো খাই বহুতেই ভাল পায় সেয়েহে মই এনে ধৰণে গোটাকৈ দি থওঁ আৰু ভাঙি দিলেহে গোটেই জ্বলা হৈ যাব নাভাঙিলে কেতিয়াও জ্বলা নহয় আৰু সাৱধানে কৰিলে কেতিয়াও নাভাঙে আৰু মোৰ আজিলৈকে ভাঙাই নাই আগৰ ৰেচিপিবিলাক চালে আপোনালোকে গম পাব এতিয়া অলপ সময় ঢাকি দিলোঁ তাৰ পাছতে এতিয়া চক অকমান মানে আধা সিজা টাইপৰ হৈছে আৰু এনেকুৱাতে মই মছলাখিনি ব্যৱহাৰ কৰিম মছলা মই বিশেষ একো ব্যৱহাৰ নকৰোঁ আপোনালোকে চাই থাকক বৰ সাধাৰণভাৱে বনাওঁ আৰু লগতে খায়ো বহুত ভাল লাগে পেটৰ কেতিয়াও অসুখ নহয় সিম্পল মানে একেবাৰে সিম্পল হালধি নিমখ আদা নহৰু আৰু লগতে পিয়াজ জলকীয়া এয়া চব জোখমতে সকলোখিনি দি দিলোঁ দি এতিয়া মই আৰু অকণ সময় মানে ভাজি পেলাই কি কৰি আছোঁ আপোনালোকে চাই থাকক
প্ৰথমতে কৈছিলোঁ হোটেলতে আছোঁ, এয়া চাওক গৰৈ মাছ কেইটামান পুৰি আছোঁ। হোটেলত কাষ্টমাৰ কমিলে কিয় জানেনে? বৰষুণ আহি গ'ল। বৰষুণ আহি গ'লে কাষ্টমাৰ কমি যায়। এয়া চাওক গৰৈ মাছকেইটা পুৰি ধুনীয়াকৈ চাফ চিকুণ কৰি এতিয়া মানুহজনক দিছোঁ। এয়া মানে আমি গৃহিণীসকলে সদায় এটা কথা লক্ষ্য ৰাখিব লাগে, যদিহে ঘৰখনত সকলোখিনি যোগাৰ থাকে বা কম পৰিমাণেও যি যোগাৰ থাকে তাকে অকণমান ৰহণ সানি সুন্দৰকৈ এসাঁজ পৰিয়ালটোক খুৱাব লাগে। লগতে হেল্ডি আৰু টেষ্টি হ'ব লাগে, তেতিয়া সুস্বাস্থ্য হৈ থাকিব পাৰিব। এতিয়া মানুহজনে খাই হ'ল, মই খাবলৈ বহিলোঁ, লগতে আপোনালোককো কেমেৰাত বন্দী কৰি এনেধৰণে আপোনালোকলৈ আগবঢ়ালোঁ। শেষত মোৰ তৰফৰ পৰা সকলোকে এটা কথাই কওঁ, সদায় সুস্থ হৈ থাকক, ভগৱানে আপোনালোকক ভালে কুশলে ৰাখক। মোৰ চেনেলৰ তৰফৰ পৰা বহুত বহুত মৰম যাচিলোঁ। আজিলৈ আহিছোঁ, কালিলৈ আকৌ লগ পাম।